থাকিব যিকোনো অনুসৰণ কৰিব থাকিব যদি দম আছে হিমন্ত বিশ্ব শৰ্মাৰ আমাক গুলিয়াই হত্যা কৰক। এই স্থলত আমি থিয় হৈ আছো, নেমচুৰ কেডাৰসকল, নেমচুৰ সৈনিকসকল থিয় হৈ আছো। আমাক গুলিয়াই হত্যা কৰক। তেনেহ'লে বিৰুদ্ধে প্ৰতিবাদ নকৰে। আপোনালোকে চাইছে কেতিয়াবা বাংলাদেশৰ নামত ৰাজনীতি কৰিছে। আচলতে যি অত্যাচাৰ কৰি আছে মুছলমান কাম মুখ্যমন্ত্ৰীয়ে কৰি আছে আৰু ৰাইজৰ কাম ৰাইজে কৰি আছে, সংগঠনৰ কাম সংগঠনে কৰি আছে। এই কাৰণে কৰি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনসাধাৰণক এতিয়া নিৰাপত্তা দিব পৰা নাই। নিৰাপত্তাৰ পৰিৱৰ্তে এখন নিৰ্বাচিত, এখন বিশ্বৰ ভিতৰত অন্যতম সৰ্বশক্তিমান গণতান্ত্ৰিক দেশৰ এখন ৰাজ্যত এনেকুৱা ধৰণৰ বৰ্তমান এতিয়া অৰাজকতা সৃষ্টি হৈছে। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈছিল তেতিয়াই কিন্তু এনেকুৱা হৈছে। গতিকে আজি নামনি মধ্য উজনি সকলোতে মুছলমান এতিয়া এক হৈছে আৰু এক হৈ এই যি অৰাজকতা, এই অৰাজকতাৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদ কৰিব লাগিব। মানুহে জীয়াই থাকিব বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই খেদি পঠাব বিচাৰে। আমি কৈ আছো যে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা অসমত আছে, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশ পঠায়, পাকিস্তান পঠায়, আমেৰিকাই পঠায়, আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। আমি অসম চুক্তিক সন্মান জনাইছো আৰু সন্মান জনাই যাম। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননা কৰি বৰ্তমান চৰকাৰে উচ্ছেদ চলাই আছে। ন্যায়ালয়ে কৈছে যদি কোনোবা মানুহক উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে তেওঁলোকক সংস্থাপন দিব লাগিব। আমিও কৈছোঁ যদি চৰকাৰৰ উচ্ছেদৰ প্ৰয়োজন হৈছে আপোনালোকে উচ্ছেদ কৰক, কিন্তু তেওঁলোকক সংস্থাপন দিব লাগিব। আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদৰ পূৰ্বে, চাপৰৰ উচ্ছেদৰ পূৰ্বে তেওঁলোকে কৈছে এইবিলাক বাংলাদেশী। হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস আছে যদি এই লোকসকল বাংলাদেশী বুলি প্ৰমাণ কৰি দিয়ক। আৰু যদি সঁচাকৈ বাংলাদেশী হয় তেতিয়াহ'লে তেওঁলোকক 50,000 টকা কিয় দিছিলে? তেওঁলোকক কিয় দিছিলে? এইটোতো অন্যায় হৈছে। বাংলাদেশী মানুহক যদি 50,000 টকা দিছে তেওঁলোকক বাংলাদেশে পঠিয়াই দিব লাগিছিল। এইটো এটা নাটক কৰি আছে। নিৰ্বাচন আহি আছে, চৰকাৰখনৰ কোনো ইছ্যু নাই। গীৰ গাইৰ ইছ্যুটো তল পৰাৰ লগে লগে তল পেলাবৰ কাৰণে এই নাটকটো সোনকালে আৰম্ভ কৰিছে। এই অত্যাচাৰটো কিছুদিন পিছত কৰিলে হয়, কিন্তু এই গীৰ গাইটো অহাৰ কাৰণে এই আন্দোলনটো অলপ সোনকালে কৰিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা যি মন যায় তাকে কৰিব, এইটো হ'ব দিব নোৱাৰি। ভাৰতবৰ্ষৰ সংবিধান আছে, ভাৰতবৰ্ষৰ গণতন্ত্ৰতে ইয়াৰ ন্যায় মতে চলিব, হিমন্ত বিশ্ব শৰ্মাৰ মতে নচলে। ৰাইজ ৰাজপথত আহি আছে, ৰাইজ সদায় আন্দোলন কৰিব লগা হৈছে। কিয়? নিৰ্বাচনী যিবিলাক তেওঁলোকৰ ইছ্যু আছিল সেইবিলাক কাম নকৰি অকল মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। কোনো সংস্থাপন নাই। গতিকে উচ্ছেদ বন্ধ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগে। তাক ডি ভোটাৰ সজাই ভাৰতীয় মানুহক, কোনোবা ঘৰত যদি 5জন সদস্য আছে, মোৰ হাতত এনেকুৱা প্ৰমাণ আছে 1939 চনৰ নথি পত্ৰ আছে, যিটো হিমন্ত বিশ্ব শৰ্মাৰ হয়তো নাই। কিছুমানৰ 1971 চনৰ 51 চনৰ নথি পত্ৰ আছে। বিদ্যালয়ত লিখা পঢ়া কৰা, বিদ্যালয়ত প্ৰমাণ পত্ৰ থকা লোকসকলকো তেওঁলোকে 5জনৰ এজনক বিদেশী সলাইছে। আৰে ভাই ককাই স্বদেশী, দেউতা স্বদেশী, মাক স্বদেশী, তাৰে পৰিয়ালৰ এজনক বিদেশী সজাই অত্যাচাৰ কৰি আছে, ডিটেনশ্যন কেম্পত আছে। গতিকে এইটো অৰাজকতা, এইটো নিয়ম কানুনবিলাক কোনো বস্তুই নাই বৰ্তমান সময়ত। গতিকে এই অৰাজকতা চলিবলৈ দিয়া নহ'ব যেতিয়ালৈকে উচ্ছেদ বন্ধ নহয়। আমাৰ সংখ্যালঘু দল সংগঠনবিলাকৰ লগতে নেমচুৰো 24 ঘণ্টা আন্দোলন এতিয়া চলিব, গণতান্ত্ৰিকভাৱে আন্দোলন চলিব। যদি আমি শেষ কৰি যাব লাগে আমি শেষ কৰি যাম, আৰু যদি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে তেওঁৰ আৰক্ষী লগাই আমাক শেষ কৰি দিব, আমি সাজু আছোঁ।